আজি নামৰূপৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটি ঐতিহাসিক দিন আৰু এই ঐতিহাসিক দিনটোতে আচলতে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ অহা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি কিছু মুহূৰ্তৰ পাছতেই নামৰূপৰ এই সাবজানত আচলতে উপস্থিত হৈ তেখেতে বিশাল জনসভা সম্বোধন কৰিব। চৰকাৰসমূহে গ্ৰহণ কৰা প্ৰত্যেকটো কামতেই জনসাধাৰণৰ কল্যাণ সাধনৰ দিশবিলাক প্ৰকট হৈ থাকে আৰু ভাৰতীয় জনতা পাৰ্টি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস দৰিদ্ৰ নাৰায়ণৰ সেৱা সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্ত্যোদয় এই ধাৰণাৰ প্ৰতিটো কামেই কৰে। গতিকে আপুনি যদি অৰুণোদয়ৰ পৰা আৰম্ভ কৰে, মহিলা উদ্যমিতাৰ পৰা আৰম্ভ কৰে, অকণমানি ছোৱালীজনীক যদি নিযুত মইনাৰে মৰম কৰাটো বিচাৰে, যদি দৰিদ্ৰ দুখীয়াজনক এমুঠি অন্ন যোগানেৰে তেওঁক ৰেচন কাৰ্ডখন দিয়াৰ কথাটো আপুনি ভাবে, ঠিক তেনেধৰণে আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰ্তজনক যদি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাবে দৰিদ্ৰতাই যাতে তেওঁৰ মৰম চেনেহ পৰিয়ালটোক বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিব নোৱাৰে, ৰ'দ বৰষুণৰ পৰা যাতে ভাল ধৰণে তেওঁ জীয়াই থকাৰ এখন ভাল শক্তিশালী বাসস্থান লাভ কৰিব পাৰে। নতুন প্ৰজন্মই নতুন চিন্তাৰে আগুৱাই যোৱাৰ কাৰণে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যদি প্ৰয়োজনীয়তা আছে, তাত ডিজিটেল ইণ্ডিয়া, তাত স্কিল ইণ্ডিয়া, তাত মেক ইন ইণ্ডিয়া, এই গোটেই নতুন কনচেপ্টসমূহ আজি মোদী ডাঙৰীয়াই লৈ আনিবলৈ সক্ষম হৈছে। আজি সকলো উৎফুল্লিত, আজি সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সাৰ কাৰখানাখন গোটটো এবাৰ স্থাপন হ'ব ইয়াত। গতিকে সকলো ৰাইজে আজি সকলোৰ মুখত এটাই কথা, দেশৰ প্ৰধানমন্ত্ৰীজনৰ মুখৰ কথা যে প্ৰধানমন্ত্ৰী মহোদয় ইয়ালৈ আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে দেশখনক উন্নয়নৰ প্ৰত্যেকটো দিশত আগুৱাই লৈ গৈছে, তেনেহ'লে আজি নামৰূপত যেনেধৰণে সাৰ কাৰখানা আজি সাৰ কাৰখানা যি উদ্বোধন কৰিবলৈ আহিব, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মহিলা হিচাপে মই গৌৰৱান্বিত কৰিছোঁ, যিহেতু আমাৰ মহিলাসকলেও বহুত ভাল পাইছে যে আজি আমাৰ বহুত বৃহৎ এটা আধাৰশিলা স্থাপন কৰিব আৰু এনেকুৱা এই অনুষ্ঠানটিত আমাৰ বহুত আমাৰ নিজৰ সন্তান এই অনুষ্ঠানটোত সংস্থাপন পাব। গতিকে মই মোৰ ফালৰ পৰা মই প্ৰধানমন্ত্ৰী মহোদয়ক মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তি এই সভালৈ আহিছে। গতিকে আমি এই সভাৰ প্ৰৱেশৰ আগমুহূৰ্তত আমি তেখেতক ৰখাই পেলাই আচলতে কিছু কথা জানিব চেষ্টা কৰিছিলোঁ। কি ক'ব আপুনি? এজন নামৰূপীয়ান হিচাপে আমাৰ নামৰূপ অঞ্চললৈ, নামৰূপৰ দৰে এটা ভিতৰুৱা অঞ্চললৈ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমন আমাৰ কাৰণে নিশ্চয় এটা সুখবৰ আৰু মই উৎফুল্লিত হৈছোঁ। আৰু এজন নামৰূপীয়ান হিচাপে মাননীয় প্ৰধানমন্ত্ৰীক আমি আমাৰ নামৰূপ অঞ্চললৈ স্বাগতম জনাইছোঁ।